পদানুকৰণেৰে পাৰ কৰা এক মধুৰ অতীতৰ অধিকাৰী মই উৰ্মিলা জনকনন্দিনী অযোধ্যাৰ ৰাজমৰ্যাদা গ্ৰহণ কৰি পৰিছিল লক্ষ্মণক কৰিছিল অৰ্পণ দিয়া তেওঁৰে চৰণত। কিন্তু হঠাৎ অহা এজাক কাল ধুমুহাই থাম বাম কৰি থৈ অযোধ্যা নগৰ কাঢ়ি দিলে সকলোতে মোৰ কপালৰ পৰা। শুনিবলৈ পাইছিলো প্ৰভু শ্ৰীৰামচন্দ্ৰ আৰু ভক্তি সীতাৰ বাবে গুচি যাব স্বামী মোৰ 14 বছৰ বনবাসী হৈ। সেইদিনা স্মৰণ কৰি দেৱতা প্ৰভু ভোলানাথ ধৈৰ্যচ্যুত নহলো মই ক্ষণিকৰ বাবে নাৰীৰ জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তি স্বামী সেৱাৰ 14টি বছৰৰ বাবে মই দিলো বিসৰ্জন। সেই অযোধ্যাৰ কোনো জনতাই তিনি ৰাজমাতাই এবাৰলৈ ভাবিলেনে কেনে নাচো মই। মা হালধিৰ বন্ধু থাকোঁতেই শৰীৰত গঠৰি শিল বহুত বান্ধি কেনেকৈ জাগিছিলো মই স্বামী দেৱতা। সেই কথা অপ্ৰকাশে ৰাখিলো মনত। সেইবাবে হয়তো গোপনে থাকিল উৰ্মিলাৰ জীৱনৰ সেই নিঃসংগ 14টি বছৰ। অতীতৰ ঘটনাৰ পুনৰাবৃত্তি ঘটাই নচপাওঁ মনত মই কলিয়া যাওঁ নৈমিত্তিক কাৰ্যক্ষেত্ৰ